हेलो गाइज गुड मर्निंग आज रातिपुवा ওলাইছো আমি টিলিঙা মন্দিৰ যাবলে বহুত দিনৰ পৰা ভাবি আছিলো টিলিঙা মন্দিৰ যাম বুলি কাৰণ এদিনো গৈ পোৱা নাই ইমান ওচৰত থাকিও মই মন্দিৰ মানে এবাৰো গৈ পোৱা নাই লোকে ইমান বাৰ গলে বাইহেতৰ ঘৰৰ ওচৰতে আছে তথাপিও মই এবাৰ যোৱা নাই বেটাই কান্দি আছে কাৰণ তাৰ দেউতাকে দোকানলৈ গৈছে আকৌ আহিব মানে তো এইটো কাৰণে মোক নিনিলে বুলি ভাবি কিনে কান্দি আছে তো এয়া চক আমি ওলাইছো বা মই ভিনি পইলটো আৰু ভিন্দৰ পেহি লোৱা তো আমি গোটেই ওলাই গৈ আছো আৰু তাৰপিছত মন্দিৰত পামহি আৰু অলপ দূৰ ৰাস্তা তো এয়া মন্দিৰ পালোহি আমি মন্দিৰ পাই চাৰিওফালে দেখাইছো মন্দিৰৰ আগফালে গোটেই দোকান আছে যৰ পৰা আমি পূজাৰ সামগ্ৰী লৈ পূজা সেৱা কৰিব পাৰিম তো আপোনালোকে ঘৰৰ পৰা লৈ নাহিলেও হ'ব যদি কোনোবা আহিব বিচাৰে মইতো এবাৰ ফাৰ্ষ্ট টাইম আহি ইয়াত একো ভালকৈ গম নাপাওঁ মানে ৰাস্তাও দেখা নাছিলোঁ বা ভিনিৰ লগত আহিলোঁ তাৰপিছত এয়া আহি কিনে আমি পূজা কৰি তাৰপিছত সঁচাকৈ বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ মন্দিৰ যাম টিলিঙা মন্দিৰ যাম বুলি কিন্তু কোনোদিন তেনেকুৱা আহিব পোৱাই নাছিলোঁ এইবাৰ আহিলোঁ মনটো বহুত সঁচাকৈ বহুত শান্তি লাগিলে বৰ বেছি ভালকৈ ব্লগটো বনাব নাজানো তথাপিও চেষ্টা কৰিলোঁ সকলোকে ধন্যবাদ থাকিল ব্লগটো শেষলৈ চোৱাৰ বাবে আজিলৈ ইমানেই বাই বাই